নমস্কাৰ বন্ধু বান্ধৱীসকল, ট্ৰুজব চেনেলৰ জৰিয়তে অসমবাসীলৈ ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা থাকিল। বন্ধু বান্ধৱীসকল, ৰঙালী বিহুৰ মাজতে ভাৰত চৰকাৰে এটা বিশেষ বিজ্ঞাপন প্ৰকাশ কৰিছে। এই বিজ্ঞাপনটো এছিষ্টেণ্ট লোকো পাইলট অৰ্থাৎ ৰেলৱে বিভাগৰ এই পদসমূহ আহিছে। ইয়াতে মুঠ ৯,৯৭০টা পদ আছে। এই পদসমূহৰ কাৰণে আপোনালোকে কেনেধৰণে আবেদন কৰিব আৰু ইয়াত কোৱালিফিকেশ্যন কিমান প্ৰয়োজন হ'ব, লাষ্ট ডেট কেতিয়া হ'ব, শিক্ষা কিমান প্ৰয়োজন হ'ব, এই সকলোখিনি কথা আজি মই এই ভিডিঅ'ৰ জৰিয়তে আপোনালোকক জনাবলৈ চেষ্টা কৰিম। বন্ধু বান্ধৱীসকল, আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব বুলি মই আশা ৰাখিলোঁ। আৰু যদি বন্ধু বান্ধৱীসকল আপোনালোক মোৰ চেনেলত প্ৰথমবাৰলৈ আহিছে, তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা অল ন'টিফিকেশ্যনটো অন কৰি দিব। আহক আমি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধু বান্ধৱীসকল, এইটো বিজ্ঞাপনটো আপোনালোকক দেখাইছোঁ। বিজ্ঞাপনটো আপোনালোকে নিশ্চয় দেখা পাইছে। ইয়াতে গভৰ্ণমেণ্ট অফ ইণ্ডিয়া মিনিষ্ট্ৰী অফ ৰেলৱে ৰিক্ৰুটমেণ্ট বৰ্ডৰ পৰা বিজ্ঞাপনটো আহিছে। এই বিজ্ঞাপনটো আপোনালোকৰ পদসমূহ কি হয় মই আপোনালোকক দেখাইছোঁ। এইটো চাওক, আপোনালোকে ৰিক্ৰুটমেণ্ট অফ এছিষ্টেণ্ট লোকো পাইলট এই পদৰ কাৰণে বিজ্ঞাপনটো আহিছে। এতিয়া আমি চাওঁ পদসমূহ কি কি আছে, পদসমূহ কিমান আপোনালোকক শিক্ষা লাগিব, এইখিনি কথা সবিশেষ জনাম। ভিডিঅ'টো শেষলৈকে আপোনালোকে চাই থাকিব। এই বিজ্ঞাপনটো আপোনালোকৰ ইয়াতে চাওক, ডেট অফ ইনক্লুচিভ ন'টিছ ইন এমপ্লয়মেণ্ট নিউজ প্ৰকাশ কৰা হৈছে 29 মাৰ্চ 2025 প্ৰকাশ কৰা হৈছে। ইয়াৰ অনলাইন যিটো আপোনালোকৰ আবেদন, অনলাইন আবেদনটো 12 এপ্ৰিলৰ পৰা আৰম্ভ হৈছে। গতিকে আপোনালোকে অনলাইন আবেদন এতিয়া কৰিব পাৰিব। আৰু ইয়াৰ লাষ্ট ডেটটো দেখুওৱা হৈছে আপোনালোকৰ 13 মে' 2025। 13 মে'লৈকে আপোনালোকে এপ্লাই কৰিব পাৰিব। এইটো কথা ইয়াতে উল্লেখ কৰা আছে। ক্লজিং ডেট অফ ছাবমিশ্যন অনলাইন এপ্লিকেশ্যন 11 মে' 2024 আৰু লাষ্ট ডেট অফ এপ্লিকেশ্যন ফিজ, যিটো এপ্লিকেশ্যন ফিজ আপোনালোকে পে'মেণ্ট কৰিব লাগিব, সেইটো হৈছে 13 মে'। আৰু ইয়াৰ কাৰণে আপোনালোকৰ যদি ফৰ্মত কিবা ভুল হৈ যায়, তেনেহ'লে আপোনালোকে কাৰেকশ্যন কৰিবৰ কাৰণে ইয়াতে ডেট দিয়া হৈছে। কাৰেকশ্যনটো আপোনালোকৰ 14 মে'ৰ পৰা 23 মে'ৰ ভিতৰত আপোনালোকে কিবা ভুল হ'লে আপোনালোকে কাৰেকশ্যন কৰিব পাৰিব। এইটো কথা ইয়াতে উল্লেখ কৰা হৈছে। যিহেতু আপোনালোকে অনলাইন আবেদন কৰিব লাগিব, ইয়াৰ কাৰণে এই পদকেইটাৰ কাৰণে আপোনালোকৰ দৰমহা কিমান দিছে আপোনালোকে চাওক। এইটো 19,900 টকা দৰমহা দিয়া হ'ব। আৰু এই পদকেইটাৰ কাৰণে বয়স আপোনালোকৰ 18ৰ পৰা 30 বছৰৰ ভিতৰত হ'ব লাগিব। মুঠ পদটো আপোনালোকে দেখিছে ইয়াতে 9,970টা মুঠ পদ ইয়াতে আছে। এতিয়া আমি এজৰ কথা আমি যদি চাব বিচাৰোঁ, এজৰ ৰিলেক্সেশ্যন আপোনালোকে পাই যাব। আৰু ইয়াতে আপোনালোকৰ আৰু কিছুমান জেনেৰেল ইনষ্ট্ৰাকশ্যন আছে। এই ইনষ্ট্ৰাকশ্যনখিনি আপোনালোকে চাই ল'ব পাৰিব। মই সবিশেষ আপোনালোকক জনাবলৈ যিমানটো পাৰোঁ চেষ্টা কৰিছোঁ। আৰু বাকীখিনি আপোনালোকে বিজ্ঞাপনটো ডাউনলোড কৰি লৈও চাই ল'ব পাৰিব। মই মেইন ইম্পৰ্টেণ্ট পইণ্টকেইটা আপোনালোকক দেখাই দিছোঁ। আপোনালোকৰ যিটো ফিজিকেল ফিটনেছৰ ষ্টেণ্ডাৰ্ড হ'ব, এইটো ষ্টেণ্ডাৰ্ড মেডিকেল ফিটনেছৰ কাৰণে A1ৰ যিহেতু পদখিনি হয় ষ্টেণ্ডাৰ্ড হ'ব লাগিব। জেনেৰেল ফিটনেছ আপোনালোকক কিমান লাগিব, এইখিনি আপোনালোকে যে ভিজন ষ্টেণ্ডাৰ্ড আপোনালোকক কিমান লাগিব, এইখিনি কথা ইয়াতে উল্লেখ আছে। আপোনালোকে বিজ্ঞাপনটোৰ সবিশেষ চাই ল'ব পাৰিব। আৰু আপোনালোকে ইয়াৰ কাৰণে নেশ্যনেলিটি দেখুৱাইছে ইণ্ডিয়ান বা নেপাল বা ভূটানৰ। আপোনালোকে ইণ্ডিয়ান নেশ্যনেলিটি যদি ইণ্ডিয়ানৰ হয় তেতিয়াও এপ্লাই কৰিব পাৰিব, বা নেপাল বা ভূটানৰ হ'লেও আপোনালোকে এই পদৰ কাৰণে আবেদন কৰিব পাৰিব। এইখিনি কথা ইয়াতে উল্লেখ কৰিছে। এজটো যিহেতু আপোনালোকৰ 18ৰ পৰা 30 বছৰ হ'ব লাগে। ইয়াতে ৰিলেক্সেশ্যন থাকিব। ৰিলেক্সেশ্যনখিনি আপোনালোকে এনেধৰণে হ'ব, আপোনালোকে এইটো চাব পাৰিব। ইয়াতে SC আৰু ST কেণ্ডিডেটসকলৰ কাৰণে 5 বছৰ ৰিলেক্সেশ্যন দিয়া হ'ব। OBC সকলৰ কাৰণে 3 বছৰ ৰিলেক্সেশ্যন দিব। যিসকল এক্স ছাৰ্ভিচমেন আছে তেওঁলোকৰ কাৰণে 3 বছৰ পাব। আৰু ইয়াতে এক্স ছাৰ্ভিচমেন OBC যদি হয় তেতিয়াহ'লে 6 বছৰ, এক্স ছাৰ্ভিচমেন SC আৰু ST হ'লে 8 বছৰ, আৰু আনৰিজাৰ্ভৰ বা EWSৰ কেণ্ডিডেটসকলে 3 বছৰ ইয়াতে এক্স ছাৰ্ভিচমেন হ'লে ৰিজাৰ্ভেশ্যনটো এজৰ ৰিলেক্সেশ্যনটো পাব। আৰু বাকী ৰিলেক্সেশ্যন আছে, এইকেইটা আপোনালোকে চাই ল'ব পাৰিব। মই বাকী গোটেইখিনি কৈ দিয়া নাই। মই এইখিনি ক'বলৈ যাওঁতে মোৰ ভিডিঅ'টো বহুত দীঘল হ'ব, গতিকে মই ক'ব বিচৰা নাই। গতিকে বন্ধু বান্ধৱীসকল এইটো গম পালে। আৰু কেতিয়া আপোনালোকৰ জন্ম হ'ব লাগিব, জন্ম চন ৱাইজতো আপোনাৰ এওঁলোকৰ ইয়াতে বিতংকৈ উল্লেখ কৰা আছে। আপোনালোকে এইকেইটাও চাই ল'ব পাৰিব। ইয়াতে আপোনালোকে আহক এডুকেশ্যনেল কোৱালিফিকেশ্যন। আপোনালোকে ইয়াতে আছে এছেঞ্চিয়েল, আপোনালোকৰ যিটো কোৱালিফিকেশ্যনটো কি হ'ব লাগিব। এছেঞ্চিয়েল কোৱালিফিকেশ্যনটো আছে আপোনালোকৰ এডুকেশ্যনেল আৰু টেকনিকেল কোৱালিফিকেশ্যন আপোনাৰ ইয়ালৈকে প্ৰয়োজন হ'ব। ইয়াৰ কাৰণে আপোনালোকৰ এডুকেশ্যনেল আৰু কিমান প্ৰয়োজন হ'ব এইটো কথা ইয়াতে উল্লেখ কৰা নাই।
আপোনালোকৰ ডিটেইলছ যদি আছে তলত আপোনালোকে পাব। টেকনিকেল এডুকেশ্যন ইয়ালৈ আপোনালোকৰ প্ৰয়োজন হ'ব। কি টেকনিকেল আপোনালোকৰ লাগিব এইখিনি কথাও আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। ইয়াতে আপোনালোকৰ এক্সামিনেশ্যন ফিজৰ কথা উল্লেখ আছে। এক্সামিনেশ্যন ফিজটো আপোনালোকে চাব পাৰিব। ইয়াতে আপোনালোকৰ 500 টকা আৰু 250 এক্সামিনেশ্যন ফিজ আছে। যিসকল আপোনালোকৰ অ'পেন কেটেগৰী কেণ্ডিডেট আছে তেওঁলোকৰ কাৰণে ইয়াতে 500 ৰুপিজ, আৰু যিসকল ৰিজাৰ্ভেশ্যন কেটেগৰীত SC ST এক্স ছাৰ্ভিচমেন ফিমেল কেণ্ডিডেট আছে তেওঁলোকৰ কাৰণে বা EWS বা OBC কেণ্ডিডেটসকলৰ কাৰণে ইয়াতে 250 ৰুপিজ দিয়া হৈছে। এইটো আপোনালোকে অনলাইন পে'মেণ্ট কৰিব লাগিব। পে'মেণ্টটো আপোনালোকে অনলাইন থ্ৰু কৰিব লাগিব। ডেবিট কাৰ্ড বা ক্ৰেডিট কাৰ্ড বা UPI জৰিয়তে আপোনালোকে এইটো পে'মেণ্ট কৰিব লাগিব অনলাইন আবেদন কৰাৰ সময়ত, বা আপোনালোকে পিছতো আপোনালোকে এইটো পে'মেণ্ট কৰিব পাৰিব। এইখিনি কথা আপোনালোকে জানিলে। আৰু ইয়াৰ সবিশেষ আৰু কি আছে মই আপোনালোকক ইয়াতে বিজ্ঞাপনটোত দেখাই আছোঁ। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকক, তেতিয়া সকলোখিনি কথা আপোনালোকে জানিব পাৰিব। আৰু তেতিয়া আপোনালোকৰ অনলাইন আবেদন কৰাৰ সময়ত কোনো ধৰণৰ অসুবিধা নহ'ব। আৰু আপোনালোকে অনলাইন আবেদনটো কেনেকৈ কৰিব, ইয়াৰ অফিচিয়েল যিটো ৱেবছাইট আছে মই ৱেবছাইটটো আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। ইয়াতে আপোনালোকৰ যিটো এক্সাম পেটাৰ্ণ হ'ব, এক্সাম পেটাৰ্ণৰ চিলেবাছ পেটাৰ্ণ এইখিনি কথাও ইয়াতে উল্লেখ কৰা আছে। আপোনালোকৰ পাৰ্ট 1 পাৰ্ট 2 অৰ্থাৎ পাৰ্ট A পাৰ্ট B দুটা এক্সাম হ'ব। ইয়াতে আপোনালোকৰ টোটেল 2 ঘণ্টাৰ 30 মিনিটৰ কাৰণে এক্সাম হ'ব। ইয়াতে টোটেল কুৱেশ্যন থাকিব 175 কুৱেশ্যন। তাতে পাৰ্ট A থাকিব 90 মিনিটছৰ কাৰণে 100 কুৱেশ্যন, আৰু পাৰ্ট B থাকিব আপোনালোকৰ 60 মিনিটছৰ কাৰণে 75 কুৱেশ্যন। এইখিনি আপোনালোকৰ এক্সামিনেশ্যন পেটাৰ্ণৰ কাৰণে আহিব। আৰু ইয়াৰ চিলেবাছটোৰ বিষয়েও দিয়া আছে, চিলেবাছটো আপোনালোকে চাব পাৰিব। পাৰ্ট A আপোনালোকৰ থাকিব মেথামেটিক্স থাকিব, জেনেৰেল ইণ্টেলিজেঞ্চ এণ্ড ৰিজনিং থাকিব, বেছিক ছায়েন্স এণ্ড ইঞ্জিনিয়াৰিং থাকিব। এইটো পাৰ্ট A থাকিব। আৰু পাৰ্ট B আপোনালোকৰ কি আছে চাওক। এইটো চিলেবাছটো আপোনালোকে ইয়াতে দেখা পাইছে। নোট দ্য কোৱালিফাই দ্য পাৰ্চেণ্টেজ, আপোনালোকে যি কোৱালিফাই আছে তাৰ পৰা 35% মাৰ্ক ইয়াতে ধৰা যাব। এইটো কথা ইয়াতে উল্লেখ কৰা আছে। চিলেবাছটা আৰু গোটেইখিনি যদি আপুনি জানিব বিচাৰে ইয়াতে গৈ চিলেবাছটো ডিটেইলছ আপোনালোকে ডাউনলোড কৰি ল'ব পাৰিব। এইখিনি কথা আছে। আৰু ডিটেইলছ চিলেবাছটো ইয়াতে দিছেই, আপোনালোকে ইয়াৰ পৰা চাই ল'বও পাৰিব কি লাগিব। গোটেইখিনি কথা ইয়াতে উল্লেখ কৰি দিছে। মই গোটেইখিনি কৈ দিয়াটো মোৰ কাৰণে সম্ভৱ নহয়, গতিকে মই আপোনালোকক জাষ্ট ইণ্ডিকেট কৰি দেখাই দিছোঁ, আপোনালোকে চাই ল'ব পাৰিব। এইখিনি আছিলে আপোনালোকৰ কম্পিউটাৰ বেছ টেষ্টটো হ'ব। এইটো কম্পিউটাৰ বেছ টেষ্ট হ'ব, এইটো পাৰ্ট A। আৰু গোটেইখিনি কথা আপোনালোকে চাই ল'ব। মই যিমানখিনি বাৰু দেখাই দিছোঁ কেনেধৰণে কৰিব লাগিব। আপোনালোকে ইয়াতে এই ৱেবছাইটত যাব লাগিব, গৈ কেনেধৰণে কৰিব লাগিব এইটো চাওক। ইয়াতে অপশ্যন দিয়া আছে, ইয়াত যাব লাগিব এনেধৰণে। ইয়াতে ইনষ্ট্ৰাকশ্যনটো দি দিছে, এই ইনষ্ট্ৰাকশ্যন মতে আপোনালোকে কামখিনি কৰিব লাগিব। আপোনালোকৰ ডকুমেণ্ট ভেৰিফিকেশ্যনো হ'ব। ইয়াতে ডকুমেণ্ট ভেৰিফিকেশ্যনত কি কৰিব লাগিব এইখিনি কথাও ইয়াতে উল্লেখ কৰি দিছে। আৰু কেনেধৰণে আপোনালোকে অনলাইন আবেদনটো কৰিব, অনলাইন আবেদন কৰিবলৈ আপোনালোকে ক'ত যাব লাগিব এইখিনি কথা ইয়াতে দিয়া আছে। এইটো দিছে কেণ্ডিডেট মাষ্ট বি ৰিড ইনফৰমেশ্যন ইনষ্ট্ৰাকশ্যন কেয়াৰফুলি বিফ'ৰ ফিলিং অনলাইন এপ্লিকেশ্যন। আপোনালোকে সম্পূৰ্ণ ডিটেইলছটো ইয়াত পঢ়ি লওক। পঢ়ি লোৱাৰ পিছতে অনলাইন আবেদনটো কৰিবলৈ আপোনালোকে আগবাঢ়িব। ইয়াতে আপোনালোকৰ অফিচিয়েল ৱেবছাইট পাব। এই ৱেবছাইটত যাব, RRB যিটো অফিচিয়েল ৱেবছাইট আছে তাতে আপোনালোকে যাব, গৈ ডাইৰেক্ট তাৰ পৰা অনলাইন আবেদন কৰিব পাৰিব। আৰু ডকুমেণ্টছসমূহ কেনেধৰণে ৰেডি কৰিব ইয়াৰ সকলোখিনি ইনষ্ট্ৰাকশ্যন ইয়াতে দিয়ে দিছে। আপোনালোকে ইনষ্ট্ৰাকশ্যনখিনি পঢ়ি ল'ব। আৰু ইয়াৰে গোটেই পদসমূহৰ কাৰণে আপোনালোকে অনলাইন আবেদন কৰিবৰ কাৰণে যিসকল অসমৰ কেণ্ডিডেট আছে তেওঁলোকৰ কাৰণে এইটো অফিচিয়েল ৱেবছাইটটো ইয়াতে চাওক। ইয়াতে আপোনালোকে অসমৰ কেণ্ডিডেটসকলে আবেদন কৰিব পাৰিব। এইটো অপশ্যনটো দিয়া আছে, ইয়াতে গৈ আপোনালোকে সবিশেষ জানি ল'ব পাৰিব। আজিৰ ভিডিঅ'টো ইমানেই আছিলে। যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব। থেংক ইউ।